নগাঁও জিলা মৌখুলিত অৱস্থিত জ্ঞানম ছেকেণ্ডেৰী একাডেমীৰ 21তম প্ৰতিষ্ঠা দিৱস উদযাপন। নগাঁও জিলাৰ মৌখুলিত অৱস্থিত ব্যক্তিগত অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানম ছেকেণ্ডেৰী একাডেমী 21তম প্ৰতিষ্ঠা দিৱস তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে। প্ৰথম দিনা একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। দ্বিতীয় দিনা জিলাভিত্তিক এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু অন্তিম দিনা আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰে। আমি আমাৰ বিদ্যালয় 2014 চনতে প্ৰতিষ্ঠা হৈছিল। এই 2026 চনৰ 2 তাৰিখে বিদ্যালয়খনৰ 20 বছৰ সম্পূৰ্ণ হ'ল। 20 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আমি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান ৰাখিছোঁ। এই অনুষ্ঠানত মানে কি আমি কিছুমান বিষয় আমি জড়িত কৰি আছোঁ। তাৰ ভিতৰত আছে ধৰক মানে এই 20 বছৰত যিসকল ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা সকলো মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ গৈছিল, সিহঁতক সকলোকে একেলগে লৈ আমি এটা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিছিলোঁ। লগতে আমাৰ প্ৰত্যেক বছৰ হৈ থাকে যিটো জিলাভিত্তিক যিটো নৃত্য প্ৰতিযোগিতা অসমীয়াকেইটা হয়, সেইটো আমি এবাৰ আয়োজন কৰিছোঁ। তেনেকৈ বিভিন্ন অনুষ্ঠান আমি বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ দ্বাৰা বিভিন্ন ধৰণৰ নাটক বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপ আমি ধুনীয়াকৈ চলাই আছোঁ। বা আমাৰ ল'ৰা ছোৱালীবোৰে মানে কি যাতে ভৱিষ্যতে ক'ৰবাত গৈ যদি কিবা এটা কৰিব পাৰে, সেইটো শিক্ষা আমি ইয়াৰ পৰা দি আছোঁ। ইয়াৰ লগতে আপোনাৰ যিবোৰ মানে কি বাহিৰৰ পৰা বহুত ল'ৰা ছোৱালী আহিছে, আহি সিহঁতৰ লগত মানে যেতিয়া নৃত্য পৰিৱেশন কৰি আছে, নৃত্য পৰিৱেশন কৰি আমাৰ ল'ৰা ছোৱালী যিহেতু কোনো ডান্স কম্পিটিশ্যন মানে ডান্স স্কুলৰ লগত জড়িত নহয়, সিহঁতৰ পৰা চাই কিবা এটা শিক্ষা পাই আছে, মানে বহুত এটা উপকৃত হৈছে আমি। আৰু যোৱাকালি যিটো সাংস্কৃতিক সভা এটা বাৰে বৰণীয়া মানে বৰ্ণিল সমন্বয় এটা সকলো হিন্দু ধৰ্ম সকলো আহি অংশগ্ৰহণ কৰিছে, কি ক'বা এই ক্ষেত্ৰত? বিভিন্ন জনগোষ্ঠী মানে কি আমাৰ আজি 20 বছৰত কালি যিটো আমি যিটো শোভাযাত্ৰা সাংস্কৃতিক সভাযাত্ৰা কৰিলোঁ, সেইটো মানে একদম নেক্সট লেভেল এটা মানে কি আমি অভিজ্ঞতা পাইছোঁ ক'বলৈ গ'লে। কিয়নো আমি আগতে এইটো কৰা নাছিলোঁ। আমাৰ বিদ্যালয় ল'ৰা ছোৱালীৰ কাৰণে আমি ভবাই নাছিলোঁ যে এনেকুৱাকৈ মানে সিহঁতে প্ৰদৰ্শন মানে পাৰফৰ্ম কৰিব। সিহঁতে ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিছে, বহুত ভাল লাগিছে। বিভিন্ন ধৰণৰ সাংস্কৃতিক বিভিন্ন কালচাৰ লৈছে সিহঁতে। এতিয়া আমাৰ মানে কি ইয়াত মানে বহুতো চব ধৰ্মৰ ল'ৰা ছোৱালী থাকে। এতিয়া বহুত মানে কি যিহেতু মানে কি আমাৰ বেছিভাগ ধৰক এই মাইনৰিটি মানুহ ল'ৰা ছোৱালী আছে ইয়াত আছে, সিহঁতে যে এই ধুনীয়াকৈ মানে ধৰক এই বিহু হওক বা বিভিন্ন সাজপাৰ বিভিন্ন জনজাতিৰ সাজপাৰেই হওক বা সিহঁতে যে মানে কেনেধৰণে মানে পাৰফৰ্মেঞ্চ কৰি আছে, মানে বহুত এটা ভাল লাগিছে। বৰ্তমান পৰিস্থিতি সমন্বয় মিলাপ্ৰীতি যিখিনি এটা দেখুৱাইছে, এটা নিদৰ্শন দাঙি ধৰিছে যে বৰ্তমান পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মানে এইটো এটা আমাক এটা মানে সমন্বয় বাৰ্তা গ্ৰহণ কৰিছে। কাইলৈ সামৰণি সামৰিক দিনাখন ৰেলী যিটো কৰিছিলোঁ, সামৰিক দিনাখন তাতো বিভিন্ন ধৰণৰ আমি যিটো জনগোষ্ঠী যিটো কৰিছোঁ, যিটো মিলাপ্ৰীতি এটা বস্তুত আমি কি কৰিছোঁ ৰাইজকে সহযোগিতা কৰিছোঁ। গতিকে আমি কাইলৈ কোন অংশগ্ৰহণ কৰিব? কাইলৈ সাংস্কৃতিক অনুষ্ঠানত হেৰি হ'ব অসমৰ উদীয়মান শিল্পী বিষ্ণু শৰ্মা, আদনান বিলাকে আমাৰ গাঁৱৰ এজন আছে ইনাম স্থানীয় শিল্পী, তেখেতসকলে বিভিন্ন ধৰণৰ মানে গীত পৰিৱেশন কৰিব, গীত পৰিৱেশন কৰি আমাক মানে আনন্দিত কৰিব বুলি আমি আশাবাদী। আৰু ধন্যবাদ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথ।